হয়, দেৰগাঁৱৰ এটা অতি ভিতৰুৱা দুৰ্গম অঞ্চলত আহি আমি বৰ্তমান সময়ত উপস্থিত হৈছোহি আৰু এই অঞ্চলটোৰ নাম হৈছে উত্তৰ দলিজলীয়া গাঁও। আমি অকণমান পৰিৱেশটো দেখুৱাই লৈছোঁ। এইসকল এতিয়া বানাক্ৰান্তৰ কাৰণে তেওঁলোকৰ ঘৰে ঘৰে বৰ্তমান সময়ত পানী সোমাইছে আৰু এইসকল বানাক্ৰান্তৰ কাৰণে তেওঁলোকৰ যাতায়াতৰ একমাত্ৰ সাৰথি হৈছে এই যিখন আপোনালোকক ভুঁই দেখুৱাইছোঁ। এই ভুঁইখনেই হৈছে তেওঁলোকৰ যাতায়াতৰ বৰ্তমান সময়ত একমাত্ৰ সাৰথি। আৰু আমি অকণমান আগত দেখুৱাইছোঁ এই যিখিনি পানীৰ সোঁত বৈ আছে, আপোনালোকে হয়তো অনুমান কৰিব পাৰিছে সেই পানীৰ সোঁতত কিন্তু এই ভুঁইখন পাৰ কৰি নিয়াটো অসম্ভৱ। আৰু এনেদৰেই এই অঞ্চলটোৰ পৰা আমি ভিতৰলৈ যাবলৈ আচলতে এই মুহূৰ্তত সাহস গোটাব পৰা নাই, কাৰণ ইয়াত এখন নাৱৰ ব্যৱস্থা নাই। আৰু ইয়াৰ পৰা আপুনি যদি ভিতৰলৈ যায়, প্ৰায় বহুকেইটা পৰিয়াল আছে, প্ৰায় 200ৰো অধিক পৰিয়াল এই অঞ্চলটোত বসবাস কৰে, তেওঁলোকৰ মুখেৰেই গম পাইছোঁ। আৰু এই পৰিয়ালখিনিৰ কাৰণে কিন্তু বৰ্তমান সময়লৈকে এটুপি বিশুদ্ধ খোৱা পানী, এসাঁজ খাদ্যৰ ব্যৱস্থা হোৱা নাই। কেনেকুৱা এটা পৰিৱেশত তেওঁলোকে দিন কটাব লগা হৈছে। গেলাবিলৰ পানী যেতিয়াই বৃদ্ধি হ'ল, গেলাবিলৰ পানী বৃদ্ধি হোৱাৰ পাছত তেওঁলোকৰ এটা বৰ্ণনা কৰিব নোৱাৰা এটা পৰিৱেশৰ সৃষ্টি হৈছে। এইসকল আমি ৰাইজক দেখুৱাইছোঁ। এগৰাকী আইতা, এজন ককা লাখুটিডাল লৈ তেওঁলোক এনেদৰে ৰৈ আছে। এইসকল কণ কণ ছাত্ৰ ছাত্ৰী, তেওঁলোকে কোনোবাই যদি ক্লাছ 8ত পঢ়ি আছে, কোনোবাই এবাৰ মেট্ৰিক পাছ কৰিছে, তেওঁলোকৰ স্কুল কলেজ যোৱাৰ কাৰণে কোনো ধৰণৰ সুবিধা নাই। আৰু এনেদৰে আচলতে বৰ্ণনা কৰিব নোৱাৰা এটা পৰিৱেশৰ সৃষ্টি হৈছে। আৰু এই সময়ছোৱাত তেওঁলোকক কিন্তু চৰকাৰখনে যি ধৰণে পৰ্যাপ্ত পৰিমাণে খাদ্য সম্ভাৰ যোগাৰ ধৰিব লাগিছিল, এটুপি বিশুদ্ধ খোৱা পানী যোগাৰ ধৰিব লাগিছিল, সেইখিনিৰ পৰা কিন্তু এক প্ৰকাৰে তেওঁলোকে সকলোৰ পৰাই বৰ্তমান সময়ত বঞ্চিত হৈছে। আমি এই পৰিৱেশ দেখুৱাইছোঁ আচলতে আপোনালোকক। এটা বুজাব নোৱাৰা পৰিৱেশৰ বৰ্তমান সময়ত সৃষ্টি হৈছে। তেওঁলোকৰ খেতিপথাৰ, তেওঁলোকৰ পশুধন সকলো বৰ্তমান সময়ত পানীৰ তলত ডুব গৈছে। একো নাই আচলতে তেওঁলোকৰ ওচৰত, কি কৰিব, ক'ত যাব, এনেকুৱা এটা অৱস্থাৰ সৃষ্টি হৈছে। কাক ক'ব, তেনেকুৱা এটা অৱস্থাৰ সৃষ্টি হৈছে, কাৰণ তেওঁলোকৰ কথা শুনিবলৈ বৰ্তমান সময়ত কোনো নাই। মই অকণমান কথা পাতিম, ইয়াৰে স্থানীয় ব্যক্তিসকল আছে। মই এটাৰ ওচৰলৈকে আহিছোঁ। আপোনালোকৰ পানী সোমোৱা কেইদিন হ'ল? 5 দিন হ'ল। 5 দিন পানী সোমোৱাৰ পাছত আপোনালোকে খোৱা পানীৰ পৰা ধৰি পেলাই কিবা কিবি এনেধৰণৰ বস্তু পাইছেনে এতিয়ালৈকে? বস্তু এতিয়ালৈকে পোৱা নাই নহয়, খোৱা পানী একো পোৱা নাই, আজিহে পানীয়ে পাইছে। হয়, এইটোতো আমাৰ ফালৰ পৰা আনিছোঁ বাৰু, পানীয়া বটল। আপোনালোকৰ এইখিনি বস্তু একো নহয় আচলতে। এনেই চৰকাৰৰ ফালৰ পৰা কিবা সুবিধা পাইছে নেকি আপোনালোকে? চৰকাৰৰ সুবিধা নাই পোৱা। হয়, একোৱেই সুবিধা পোৱা নাই। একোৱেই সুবিধা পোৱা নাই। ককা, আপোনালোকৰ এই অঞ্চলটোত বৰ বেয়া ধৰণে পানী হৈছে আচলতে, আৰু দেৰগাঁৱৰ পৰা বহু ভিতৰুৱা এটা অঞ্চল। আপোনালোকক সহায় সহযোগ কিবা তেনেকুৱা কৰিছে নেকি? কোনো সহায় সহযোগ একো পোৱা নাই। একো পোৱা নাই? একো পোৱা নাই। হয়, আপোনাৰ কিমানমান বয়স হৈছে? মোৰ 60ৰ ওপৰত গ'ল। 60ৰ ওপৰত গ'ল ন? আপোনালোকে এনেকুৱা পানী দেখিছে নেকি আগতে? এনেকুৱা পানী হৈছে আপোনালোকৰ ইয়াত? হৈছে, আগতো হৈছে। কিন্তু এইবাৰ যিটো পানী হৈছে, এটা ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি হৈছে, নহয়? সৃষ্টি হৈছে। হয় হয়। আপুনি এই জাৰটো লৈ পেলাই ক'ত যাম বুলি ভাবিছে? এই ল'ৰাক পানী দিলোঁ। ক'ৰ পৰা পানী দিব সেয়া? ঘৰৰ পানী। মানে এইখিনি পানী ফিল্টাৰ কৰি খাইছে বুলি কৈছে একাংশই, তেনেকুৱা নেকি কথাখিনি? ফিল্টাৰ কৰি খুৱাইছোঁ আৰু। হয় নেকি? এইখিনি পানী? এইখিনি পানী ফিল্টাৰ কৰি খুৱাইছে? বাইদেউ, কি ক'ব আচলতে? বৰ বুজাব নোৱাৰা পৰিৱেশ। আপোনালোকে কৈ আছে এইখিনি পানীকে ফিল্টাৰ কৰি খাইছে, ইয়াত জানো সম্ভৱ কোনোবাখিনিত বাৰু? ইয়াতো সম্পূৰ্ণৰূপে অশুদ্ধ, কাৰণ কেলৈ ইয়াত অনেক বীজাণু আহিছে, হয় নহয়? এতিয়া সেই বীজাণু পানী খাই এতিয়া হয়তো পানী হৈ যোৱাৰ পিছত আমাৰ নানা ধৰণৰ বেমাৰ আজাৰ হ'ব। আৰু তাৰ উপৰিও এতিয়া আমাৰ গাঁওবুঢ়া আহিব লাগে, আমাক ঘৰে ঘৰে তেওঁলোক আহিব লাগে। আমি কি বিপদত আছোঁ, আমি কি সমস্যাৰ মাজত আছোঁ, আমাৰ সমস্যাখিনি তেওঁলোকে আমাৰ ওপৰৰ বিষয়ববীয়াসকলক জনাব লাগে। আজিলৈকে গাঁওবুঢ়া নাই অহা। গাঁওবুঢ়াক ফোন কৰিলে কয় কি পানী বেছি, কাপোৰ তিতি যাব, নোৱাৰিম যাব। এতিয়া ভাবকচোন, আমিতো তেনেকেই আছোঁ, আমাৰ সৰু ল'ৰা ছোৱালীও তেনেকেই আছে। এতিয়া এই অঞ্চলটোত আপোনাৰ একাঠু পৰ্যন্ত পানী হৈছে? একাঠু মানে এইডোখৰতে নোৱাৰি, ইয়াত কাপোৰ নৰয়। এইডোখৰত আমাৰ মহিলাসকলৰ বাবে বিশেষকৈ এইডোখৰত নোৱাৰি মানে আমি। পানীৰ সোঁত বৈ আছে? সোঁত বৈ কিনাৰতে পুখুৰী আছে, পুখুৰীলৈ মানে ঠেলি নিব আপোনাক যদি যাবলৈ। হয় হয় হয়। তেনেকুৱা আপোনালোকে কি আহ্বান জনাব? চৰকাৰ এখন আছে, আপোনালোকে ভোট দিছে, ভোট দি জিকাইছে, দেৰগাঁও সমষ্টিৰ এগৰাকী বিধায়ক আছে। কি বুলি ক'ম, আমি ৰাস্তাটোৰ কাৰণে গৈ গৈ আমনি লাগি গৈছে। আমাৰ বাৰিষা যেতিয়া হয়, তেতিয়া ল'ৰা ছোৱালী স্কুল যাব নোৱাৰে। হয়। এতিয়া কোনোৱে চৰকাৰীত পঢ়ুৱাইছে, কোনোৱে সামৰ্থ্য অনুযায়ী ধৰক অকণমান উন্নত শিক্ষাৰ বাবে প্ৰাইভেটত পঢ়ুৱাইছে, কিন্তু প্ৰাইভেটৰ মাচুলটোতো ক্ষতি কৰিলেও দিব লাগিব। হয় হয়। কিন্তু বাৰিষা হোৱাৰ লগে লগে ইয়াত আপুনি ল'ৰা ছোৱালী স্কুল যাব নোৱাৰে। এনেকুৱা এটা পৰিস্থিতি হয়। আমি হাৰ মানি গৈছোঁ। আমি কিমান কাগজ দিছোঁ ঠিকান নাই। চব মানে আমি এতিয়া এনেকুৱা দেখিছোঁ, 5 ঘৰমান মানুহ যদি দীঘলীয়া
পদূলি বাটত থাকে তেওঁলোককো ইটা চপা দি সহায় কৰিছে চৰকাৰে, হয় নহয়? কিন্তু আমাৰ এইডোখৰহে পকীকৰণ হোৱা ব্যৱস্থাটো নাই, কিয় বাবে? হয় হয় আৰু এই পানীখিনি আপোনালোকক আমাৰ ভোটটো আচলতে কি মূল্যৱান নহয় নেকি? হয় 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 আমিওতো ভোট দিছোঁ, হয় 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 আমাৰ ভোটটোতো মূল্য থাকিব লাগে। আমি ইমানখিনি মানুহ আছোঁ, আপুনিতো নিজে দেখি আহিছে ধৰক, আমাৰ আগৰ পৰা ইয়ালৈকে আৰু 200-300 ঘৰ মানুহ আছে। এইফালেতো ভিতৰলৈ যাব পৰা সম্ভৱেই নহয় নাই 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 হা নাই আৰু নাৱৰ ব্যৱস্থাও নাই নেকি? নাই কি নাই আমাৰ এয়া কলগছ কাটিছে, কলগছৰে সেয়া যাতায়াতৰ সুবিধা হৈছে আৰু সেয়া। কলগছৰ ভূতটো এনেধৰণে সোঁত যেনেদৰে বৈ আছে সেইটো যাব নোৱাৰি। নোৱাৰি ভাইটি কেইটামান আছে, অকণমান আহাচোন ওচৰলৈ। বৰ এটা বুজাব নোৱাৰা পৰিৱেশ আছে, আপুনি আহক অকণমান। আপোনাৰ ঘৰ ইয়াতে? আপোনাৰ ঘৰৰ পানীৰ তলত আছে নেকি? পানীৰ তলতে আছে, মানে পাকঘৰত পানী, ভিতৰত পানী, হয় কোনো থাকিবলৈ সুবিধা মানে নাই। হয় আৰু তেনেকৈ এয়া ৰাস্তাটো যদি আপুনি দেখিছে আৰু গোটেই এতিয়া সম্ভৱ মানে ৰাস্তাটো বিশেষ হ'ব লাগিছিলে আমাৰ। হয় 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 ৰাস্তাটো এতিয়ালৈকে হোৱা নাই। কিমান মানে আপোনালোকে এতিয়ালৈকে হ'ব বুলি কয় নহয়, হ'ব বুলি কয় নহয়, হয় হয় উপায় নাই মানে কাগজ দি উপায় পোৱা নাই। কাগজ দি উপায় পোৱা নাই। এই ৰাস্তাটো যদি ভাইটি মই অকণমান কথা পাতিবলৈ চেষ্টা কৰিম। হ'ব পৰা গ'ল হয় ভাইটি অকণমান কথা পাতিব। তুমি কোন ক্লাছত পঢ়ি আছা? এইটত। তোমাৰ স্কুলখন ক'ত আছে? শিশু ভাৰতী। শিশু ভাৰতী। ইয়াতে ওচৰতে স্কুল আছে নেকি ক'ৰবাত? ওচৰত স্কুল নাই। হয় তোমালোকৰ এতিয়া ঘৰত পানীৰ তলত ডুব গৈ আছে, কিতাপ পত্ৰ পানী উটুৱাই নিলে নেকি? পানী উটুৱাই নিছে। তোমাৰ মেট্ৰিক দিবলৈ আৰু 2 বছৰ আছে মাত্ৰ। কি ক'বা আচলতে তোমালোকে চৰকাৰক কিবা তোমালোকে আহ্বান জনাবা তোমালোকৰ বিধায়কগৰাকীক? খাবলৈ পানীও নাই ভালকৈ, হয় আৰু খাদ্যও পোৱা নাই, হয় পঢ়িবলৈ যাবলৈ মানে একো যাতায়াতৰ সুবিধা ভালো নহয়। এতিয়া যিহেতু গ্ৰীষ্ম বন্ধ চলি আছে তোমালোকৰ আৰু কেইদিনমানৰ পাছতে স্কুল কলেজ খুলিব, কেনেদৰে যাবা স্কুললৈ আচলতে? যাবই নোৱাৰিম আৰু হয় পিন্ধি যাবলৈ ৰাস্তাই নাই, পানী সোমাই আছে। হয় হয় আৰু বৰষুণ দিলে যাব নোৱাৰোঁ স্কুল, পানী হ'ল তাতে ন? বৰষুণ দিলে গোটেই তুমি কোন ক্লাছত পঢ়ি আছা? 11 ক্লাছ 11ত পঢ়ি আছা, মেট্ৰিক পাছ কৰিলা? হয় এতিয়া তুমি কোনখন কলেজত পঢ়ি আছা? ইণ্টাৰনেট হাই ছেকেণ্ডেৰী স্কুল পঢ়ি আছোঁ। ইণ্টাৰনেট হাই ছেকেণ্ডেৰী স্কুলত। তুমিও বহুত দূৰ যাব লগা হয় ইয়াৰ পৰা। কিহত যোৱা তোমালোক? এই চাইকেললৈ যাওঁ। চাইকেল লৈ যোৱা? এতিয়াতো যাব নোৱাৰিবা চাগে স্কুল? নোৱাৰি, হয় হয় খোজকাঢ়ি যোৱা সম্ভৱ হোৱা নাই মানে। তোমালোকে পানী এটুপি খোৱা বোৱা কিবা পাইছানে খাবলৈ এতিয়ালৈকে? নাই পোৱা নাই, একো পোৱা নাই। পানী মানে প্ৰথম তুমিয়ে দিছা আৰু হয় হয় এয়া আচলতে এটা বুজাব নোৱাৰা পৰিৱেশ আমি আপোনালোকক দেখুৱালোঁ। কি ক'ম, কোনে শুনিব এইসকল বানাক্ৰান্তৰ দুৰ্দশাৰ কাহিনী। এক অন্তহীন দুৰ্দশাত তেওঁলোকে দিন কটাব লগা হৈছে। ঘৰৰ ভিতৰত পানী, এই পথছোৱাত পানী, এইসকলটো পানী হোৱাৰ প্ৰথম মানুহখিনিৰ আমি অৱস্থা দেখুৱালোঁ। ইয়াৰ ভিতৰতনো কি হৈ আছে আচলতে আমি একো ধৰিব পৰা নাই এই মুহূৰ্তত, আৰু আমি আপোনালোককো বুজাব পৰা নাই। আমি ভিতৰলৈ যাবলৈ চেষ্টা কৰিছোঁ, কিন্তু কিদৰে যাব? পানীৰ আগত পানীৰ সোঁত আৰু এই কলভুইখনেই একমাত্ৰ তেওঁলোকৰ সাৰথি। তাৰ পাছতো আমি যিকোনো পৰ্যায়ে যাবলৈ চেষ্টা কৰিম। আৰু যিসকল লোকে বৰ্তমান সময়ত চৰকাৰ প্ৰশাসনৰ কথা বাদেই দিলোঁ, যিসকল লোকে এই মুহূৰ্তত বান সাহায্যলৈ ভিন্ন স্থানলৈ গৈ আছে, আপোনালোকো আহক এই অঞ্চলটোলৈ। এই অঞ্চলটোৰ ৰাইজৰ আপোনালোকে দুৰ্ভোগ দেখি পেলাই আচলতে আপোনালোকৰ মন সেমেকি উঠিব। আপোনালোকো আহক এই যিখন উত্তৰ দলিজলীয়া গাঁৱলৈ, হৰিজন বস্তি গাঁৱলৈ, আৰু ইয়াতে আহি পেলাই আপোনালোকে এইসকল লোকক অকণমান সহায় কৰক। আৰু এইসকল খিলঞ্জীয়া লোকে কেনেদৰে বসবাস কৰিছে আপোনালোকে চাওক। তেওঁলোকৰ খেতিডৰা পানীৰ তলত, তেওঁলোকৰ ঘৰ পানীৰ তলত, তেওঁলোকে ঘৰৰ ভিতৰত সোমাব পৰা নাই, তেওঁলোকে আশ্ৰয় শিবিৰত আশ্ৰয় ল'ব লগা হৈছে, আৰু এনেদৰে পানীৰ মাজত দিন কটাব লগা হৈছে। সাপ পোক পতংগৰ পৰা ধৰি পেলাই তেওঁলোক সকলো বিপদৰ সন্মুখীন হৈছে। আৰু এই সময়ছোৱাত তেওঁলোকক এষাৰি আপোনালোকে যিসকল সুহৃদয়বান লোক আছে সেইসকল আহক আৰু এষাৰি সহায়ৰ মাত মাতক। এই মুহূৰ্তত আপোনালোকক সেয়াই আহ্বান। আৰু চৰকাৰ আৰু প্ৰশাসনে এই মুহূৰ্তত এইসকল ৰাইজক চকু মেলি চাওক। আৰু তেওঁলোকে বাৰম্বাৰ কৈ আহিছে ইয়াৰ এই পানীৰ তলত এটা ৰাস্তা আছে, এই ৰাস্তাটোৰ কাৰণে তেওঁলোকে বহুবাৰ কাকতি মিনতি কৰিছে, কাটৰ আহ্বান জনাইছে, আৰু তেওঁলোকৰ কিন্তু এই আহ্বানৰ প্ৰতি অকণমানো গুৰুত্ব দিবলৈ সময় হোৱা নাই দেৰগাঁও সমষ্টিৰ বিধায়কগৰাকীৰ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।